মুখত প্ৰশান্তিৰ হাঁহি। এই হাঁহি সফলতাৰ, এই হাঁহি বিজয়ৰ। 18টা দিন মহাকাশত অতিবাহিত কৰি পৃথিৱীলৈ উভতি আহিল মহাকাশচাৰী শুভাংশু শুক্লা। প্ৰতীক্ষাৰ অন্ত পৰিল, দেশবাসীয়ে অপেক্ষাৰে ৰৈ থকা এটি ক্ষণ। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা উভতি আহিল পৃথিৱীলৈ। 18টা দিন আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থকাৰ অন্তত বিয়লি 3:01 ভৰি থলে পৃথিৱীত। কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰা প্ৰশান্ত মহাসাগৰৰ ওপৰত ড্ৰেগন গ্ৰেচ মহাকাশযানত অৱতৰণ কৰে শুভাংশু শুক্লাসহ 3 সতীৰ্থই। এই অভিযানত 60টাতকৈও অধিক পৰীক্ষা সম্পন্ন কৰে মহাকাশচাৰীৰ দলটোৱে। তেওঁৰ লগত আমেৰিকাৰ পেগি হুইটছন, পোলেণ্ডৰ স্ল'ভছ উজানাস্কি আৰু হাংগেৰীৰ টিবৰ কাপুৰ আৰু 3জন মহাকাশচাৰীয়েও যোগদান কৰিছিল। উল্লেখযোগ্য যে 25 জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিছিল শুভাংশু শুক্লাসহ 3 সতীৰ্থই। এই মহাকাশ অভিযানৰ ড্ৰেগন কেপচুলৰ পাইলট আছিল ভাৰতৰ শুভাংশু শুক্লা। ইফালে ঘৰৰ ল'ৰা ঘৰলৈ উভতি অহাৰ আনন্দ দেখা পোৱা গ'ল শুভাংশু শুক্লাৰ পৰিয়ালবৰ্গৰ মাজত। শুভাংশু শুক্লাই পৃথিৱীত অৱতৰণ কৰাৰ পাছতে লক্ষ্ণৌত পৰিয়ালৰ মাজত দেখা পোৱা গ'ল উৎসৱমুখৰ পৰিৱেশ। बस अब मिलने की मुलाकात है, अभी तक जो है आने की वो थी, अब मिलने की अपेक्षा है। बस जितनी जल्दी मिलेंगे उतनी जल्दी मिलेंगे हमसे। ये तो अब ईश्वर से प्रार्थना करते हैं कि वही सब कुछ ले आवे, यही हमारे लिए ये देखो। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।